আজি মই আপোনাক এনেকুৱা এটা ৰামবান উপায় কম যিটো উপায়ৰ জৰিয়তে আপোনাৰ ভৰিৰ পৰা মূৰলৈকে যিবোৰ বন্ধ হৈ থকা নাৰ্ভ আছে, নলী আছে, সেই সকলোবোৰ আপোনাৰ খোল খাই যাব। আপোনাৰ শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন ইমপ্ৰুভ হ'ব। আপোনাৰ শৰীৰত যি বাৰ্নিং সেন্সেশ্যন আছে, জ্বলন-পোৰণ আছে, সেয়া ভৰি জ্বলা-পোৰা কৰাই হওক, হাতৰ তলুৱাৰ জ্বলনেই হওক, এই সকলোবোৰ দূৰ হ'ব। ভৰি তলুৱাৰ বিষ, ভৰিৰ বিষ, গাঁঠিৰ বিষ, এই সকলোবোৰ লাহে লাহে নোহোৱা হৈ পৰিব। এই উপায়টো একেবাৰেই সহজ, কিন্তু এই উপায়টো যিমান সহজ সিমান বেছি প্ৰভাৱশালী। যিকোনো এজন মানুহে এই উপায়টো খুব সহজতেই ঘৰতেই কৰিব পাৰিব। প্ৰিয় দৰ্শক, আজি মই সঁচাকৈয়ে এটা চমৎকাৰী উপায় আপোনালৈ লৈ আহিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ দেশত বহু মানুহৰ এনেকুৱা কিছুমান প্ৰব্লেম আছে, যিবোৰ প্ৰব্লেম আমি দেখিও নেদেখাৰ ভাও জোৰো। সেই প্ৰব্লেমবোৰ আমি অৱহেলা কৰোঁ, যাৰ ফলত এটা সময়ত সেই প্ৰব্লেমবোৰে অতি ভয়ংকৰ ৰূপ লয়। কিন্তু এই প্ৰব্লেমবোৰ আপুনি এটা সৰু ঘৰুৱা উপায়ৰ জৰিয়তেই নোহোৱা কৰিব পাৰিব। আপোনাৰ উইক চাৰ্কুলেশ্যন বা আপোনাৰ শৰীৰৰ নলীৰ যিবোৰ ব্লকেজ আছে, এই সকলোবোৰ নোহোৱা হৈ যাব। আজি মই যিটো হোম ৰেমেডি আপোনাক ক'ম, সেই উপায়টোৰ জৰিয়তে আপুনি ভৰিৰ পৰা মূৰলৈকে যিমানবোৰ আপোনাৰ ব্লকেজ আছে, এই সকলোবোৰ খুলি যাব। ব্লাড চাৰ্কুলেশ্যন বডিত ইমপ্ৰুভ হ'ব। ভৰিৰ তলৰ যিবোৰ পোৰণি, জ্বলন-পোৰণ, এই সকলোবোৰ নোহোৱা কৰিব। ভৰিৰ বিষ নোহোৱা কৰিব। হাড়দিবোৰ মজবুত কৰিব। আনকি আপোনাৰ শৰীৰৰ যিবোৰ বাত দোষ আছে, সেই বাত দোষবোৰো নিশ্চিতভাৱে এই ঘৰুৱা উপায়টোৱে ঠিক কৰিব। আহক অলপো পলম নকৰি সহজ সৰলকৈ আপোনাক এই উপায়টো বুজাই দিওঁ। কেনেকৈ এই ঘৰুৱা প্ৰস্তুতিখিনি আপুনি কৰিব, কেনেকৈ ইয়াৰ ব্যৱহাৰ কৰিব লাগিব, এই গোটেই প্ৰচেছটো মই এতিয়া আপোনাক খুব সহজ সৰল ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম। আপুনিও চাগে কেতিয়াবা ন'টিছ কৰে, আমাৰ ভৰিখন বহুত বেছি গধুৰ গধুৰ লাগে। আপোনাৰ নালাগিলেও ভৰিখন বহু মানুহে গধুৰ গধুৰ লগা বুলি কোৱা আপুনি চাগে নিশ্চয় শুনিছে। যেতিয়া আমি ৰাতি শুওঁ, তেতিয়া শোৱাৰ সময়ত আমাৰ ভৰিখন জ্বলা-পোৰা কৰে, জ্বলন হয়। ভৰিৰ তলুৱাখন আমাৰ বিষায়, গেৰুৱাটো বিষায়। এই প্ৰব্লেমবোৰ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছে। এনেকুৱা হ'লে আমি চলা-ফুৰা কৰিবলৈ আমাৰ বহুত বেছি অসুবিধা হয়। কাৰোবাৰ ভৰিখন জিনজিনায়। এই ঠাণ্ডাৰ সময়ছোৱাত এই প্ৰব্লেমবোৰ বহুত বেছি বাঢ়ি গৈছে। সেইকাৰণে আজি এই প্ৰব্লেমটোৰ সন্দৰ্ভতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। যেতিয়াই আমাৰ এনেকুৱা ধৰণৰ সমস্যাবোৰ হয়, তেতিয়া আমি কি কৰোঁ? প্ৰথমে আমি বিষৰ এটা টেবলেট খাই দিওঁ। ফাৰ্মেচীলৈ গ'লোঁ, এটা বিষৰ টেবলেট আমি খাই দিলোঁ। বিষটো কমিলে ঠিকেই, কিন্তু সেই সমস্যাটো শেষ হৈ নাযায়। কেৱল বিষৰ টেবলেট এই সমস্যাটোৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় নহয়। কেৱল সেই পেইন কিলাৰটোৱে আপোনাৰ শৰীৰৰ বিষটো কমাই থ'ব বা দবাই ৰাখিব। ইয়াৰ আচল কাৰণ হৈছে আপোনাৰ শৰীৰৰ যিটো চাৰ্কুলেশ্যন, ব্লাড চাৰ্কুলেশ্যন, এইটো শ্ল' হৈ যোৱাৰ কাৰণে। আয়ুৰ্বেদৰ হিচাপত এইখিনিক বাত দোষ বুলি কোৱা হয়, আৰু বাত দোষখিনি যেতিয়া বাঢ়ি যায়, তেতিয়াই কিছুমান সমস্যাৰ সৃষ্টি হয়। আৰু বিজ্ঞানৰ মতে যদি এইখিনি চাওঁ, এইখিনিক পিয়ৰ মাইক্ৰ' চাৰ্কুলেশ্যন বুলি কোৱা হয়। নাম আপুনি যিয়ে নাৰাখক, সেইবোৰক লৈ কোনো কথা নাই। গুৰুত্বপূৰ্ণ এটা কথা, আপুনি কোনটো উপায় অৱলম্বন কৰিছে আৰু কোনটোৰ জৰিয়তে আপুনি আৰাম পাইছে বা আপুনি আৰাম পোৱা নাই। কিন্তু মই আজি আপোনাক গেৰেণ্টি দি ক'ব পাৰোঁ, আজি মই যিটো উপায়ৰ বিষয়ে আপোনাক ক'ম, এই উপায়টো সাংঘাতিক চমৎকাৰী। আপুনি এই উপায়টো যদি ভালদৰে কৰে, তেন্তে আপুনি আচৰিত হৈ পৰিব। প্ৰাকৃতিক বস্তুৰ ইমান বেছি যে উপকাৰিতা আছে, সেয়া আপুনি জানি আচৰিত হ'ব। এই উপায়টোৱে আপোনাৰ ব্লাড চেলছবোৰ ৰিলেক্স কৰিব, যাৰ জৰিয়তে আপোনাৰ চাৰ্কুলেশ্যন বাঢ়িব। আপোনাৰ যে ভৰিৰ গেৰুৱা ফাটে, সেই গেৰুৱা ফটাৰ সমস্যাও এই উপায়টোৰ জৰিয়তে আপুনি দূৰ কৰিব পাৰিব। আপোনাৰ যে এই ভৰিখন ফাটে, খহটা হয় এই ঠাণ্ডাৰ সময়ত, এই সকলোবোৰেই নোহোৱা হ'ব। বিষ, জ্বলন-পোৰণ একোৱেই নাথাকিব। বহুতেইতো এই উপায় কৰি এটাও স্পষ্ট কৰিছে, গোটেই দিনটোত তেওঁলোকৰ যি ভাগৰুৱা ভাৱ, এই সকলোবোৰ নোহোৱা হৈ যায় এই উপায়টোৰ জৰিয়তে। যদি আপোনাৰ ভৰিৰ পৰা দুৰ্গন্ধ বিয়পে, তেন্তে এই উপায়টোৰ জৰিয়তে আপুনি সেইখিনিও নোহোৱা কৰিব পাৰিব। ভৰিৰ পৰা হোৱা দুৰ্গন্ধও নোহোৱা কৰে এই উপায়টোৱে। অৰ্থাৎ এই ঠাণ্ডাৰ সময়ছোৱাত গেৰুৱা ফাটিলেও আপোনাৰ ভৰিখনৰ পৰা কোনো ধৰণৰ ইনফেকশ্যন নহয়। ইমান বেছি বঢ়িয়া, ইমান বেছি এফেক্টিভ উপায় আপোনাক কোনেও নকয়, কিন্তু আজি মই ক'ম। আয়ুৰ্বেদৰ মতে আমাৰ ভৰিখন আমাৰ শৰীৰৰ বাত চেণ্টাৰ বুলি কোৱা হয়।
ঠাণ্ডা হাৱা, ষ্ট্ৰেছ, উইক চাৰ্কুলেশ্যনৰ কাৰণে বাত দোষ বাঢ়ি যায় আৰু এই ৰিমেডিটোৱে বডিত জমা হোৱা বাত দোষ কম কৰে। এতিয়া মই আপোনাক এই উপায়টোৰ বিষয়ে ক'ম, কিন্তু এটা অনুৰোধ, কথাখিনি খুব মনোযোগেৰে শুনিব। আৰু এটা কথা, যদি আজিকালি আপুনি আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পোৱা নাই, তেন্তে আমাৰ চেনেলটো আপোনাৰ তাত ছাবস্ক্ৰাইব হৈ আছে নে নাই এবাৰ চাই ল'ব। যেতিয়াই আমি এনেকুৱা ধৰণৰ নতুন কিবা এটা ভিডিঅ' আপলোড কৰিম, তেতিয়া প্ৰথম আপোনালৈকে ভিডিঅ'টো যাব। গতিকে ছাবস্ক্ৰাইব কৰা আছে নে নাই এবাৰ চাই ল'ব। যদি কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এই উপায়টোৰ কাৰণে আপোনাক 3টা বিশেষ বস্তুৰ প্ৰয়োজন হ'ব: গৰম পানী, কপোৰ আৰু নেমু। গৰম পানী, কপোৰ আৰু নেমুৰ প্ৰয়োজন হ'ব। ভালদৰে মনত ৰাখিব। কপোৰ কি যদি চিনি পোৱা নাই, যিকোনো এখন গ্ৰছাৰীৰ দোকানত গৈ কপোৰ লাগে বুলি ক'ব, আপোনাক কপোৰ দি দিব। পূজা পাৰ্বণত এই কপোৰ জ্বলায়, সেই কপোৰ আপুনি কিনি আনিব। কিন্তু কপোৰ কিনোতে আপুনি এটা কথা মনত ৰাখিব, আপুনি ভীমসেনী কপোৰ কিনিব। কাৰণ ভীমসেনী কপোৰ হৈছে বহুত বেছি পিয়ৰ আৰু বহুত বেছি প্ৰভাৱশালী। এই উপায়টোৰ কাৰণে প্ৰথমে আপোনাক 3 পৰা 4 লিটাৰ গৰম পানীৰ প্ৰয়োজন হ'ব। ঘৰত চাগে নিশ্চয় 3-4 লিটাৰৰ কুকাৰ আছে। সেই কুকাৰতেই গৰম পানীখিনি আপুনি কৰি ল'ব। সেই পানীখিনি সিমানেই গৰম কৰিব যিমানখিনি আপুনি সহ্য কৰিব পাৰে। বহুত বেছি গৰম কৰিলে আপুনি আকৌ সহ্য কৰিব নোৱাৰিব পাৰে। গতিকে সহ্য কৰিব পৰা বিধৰ পানীহে আপুনি গৰম কৰিব। এটাই মনত ৰাখিব, সেই পানীখিনিত যাতে আপুনি ভৰি দুখন খুব আৰামছে ৰাখিব পাৰে। সেই পানীখিনিৰ লগত আপোনাক প্ৰয়োজন হ'ব 2 টুকুৰা কপোৰ আৰু আধা নেমু। মনত ৰাখিব, কপোৰ আপুনি বেছি তাত দিব নালাগে। যদি আপুনি কপোৰ বেছিকৈ দিয়ে, সোনকালে ভাল হওক বুলি যদি আপুনি বেছিকৈ দিয়ে, তেন্তে আপোনাৰ ইৰিটেশ্যন হ'ব পাৰে। সেইকাৰণে মাত্ৰ 2 টুকুৰা কপোৰেই ল'ব। সেই 2 টুকুৰা কপোৰ আপুনি খুব ধুনীয়াকৈ পিচি গুড়ি কৰিব। তাৰপিছত সেই পানীখিনিত সেই গুড়িখিনি মিক্স কৰি দিব। তাৰপিছত সেই নেমুৰ ৰস আপুনি তাত চেপি দিব। তাৰপৰা সেই গোটেই পানীখিনি আপুনি মিক্স কৰিব। সেই পানীখিনি যেতিয়া আপুনি গেছটোৰ পৰা নমাব, তাৰপিছত সেই পানীখিনিত আপুনি ভৰি দুখন জুবুৰিয়াই দিব, সুমুৱাই থ'ব। 10 পৰা 15 মিনিটলৈ আপুনি সেই পানীখিনিত ভৰি দুখন থৈ ৰিলেক্স কৰিব। মনত ৰাখিব, 3 পৰা 4 লিটাৰ আপোনাক পানীৰ প্ৰয়োজন হ'ব। সেইখিনি এনেকুৱাকৈ গৰম কৰিব যাতে আপুনি ভৰি দুখন সুমুৱাই ৰাখিব পাৰে। 2 টুকুৰা কপোৰ ল'ব, ভীমসেনী কপোৰ। সেই কপোৰ 2 টুকুৰা আপুনি গুড়ি কৰিব। গুড়ি কৰি সেই পানীখিনিত পাউডাৰখিনি দিব। আধা টুকুৰা নেমু লৈ সেই নেমুৰ ৰস তাত দিব। দি সেই কুহুমীয়া পানীখিনিত আপুনি 10 পৰা 15 মিনিট ভৰি দুখন জুবুৰিয়াই ৰাখিব। ইয়াৰ পৰা কি হ'ব জানেনে? আপোনাৰ শৰীৰত তেজৰ যিটো চলাচল, সেই তেজৰ চলাচল বাঢ়ি যাব। আপোনাৰ নাৰ্ভবোৰ যথেষ্ট ৰিলেক্স হ'ব। আৰু আপোনাৰ যি বিষ হৈছে, আপোনাৰ ভৰি দুখন যে জিনজিনাই আছে, ভৰিৰ তলুৱাৰ যে আপোনাৰ জ্বলন পূৰণ হয়, এই সকলোবোৰ প্ৰব্লেমৰ পৰা আপুনি লাহে লাহে আৰাম পাবলৈ আৰম্ভ কৰিব। কেৱল ভৰি দুখন আৰাম পোৱাই নহয়, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আপুনি আপোনাৰ মাইণ্ডটো বহুত বেছি শান্ত কৰি ৰাখিব পাৰিব আৰু আপোনাৰ টোপনি বহুত ভাল হ'ব। 10 পৰা 15 মিনিট ভৰি দুখন আপুনি সেই পানীখিনিত জুবুৰিয়াই এক নিশ্চিন্ত মনেৰে আপুনি বহি থাকক। এতিয়া এই প্ৰক্ৰিয়াটো আপুনি কেতিয়া কৰিব লাগিব সেইখিনি মনত ৰাখি থওক। এই থেৰাপি আপুনি প্ৰতিদিনে ৰাতি শোৱাৰ কিছু সময় পূৰ্বে এইখিনি কৰিব লাগিব। তেতিয়া আপোনাৰ টোপনিও খুব ধুনীয়া হ'ব। যদি আপুনি স্পেচিফিক কিছুমান বেমাৰৰ কাৰণে এই উপায়টো কৰে, তেতিয়া আপুনি তাত যদি 2-এটা বস্তু এড অন কৰে, তেতিয়াহ'লে আপোনাৰ সেই উপায়টো আৰু বেছি প্ৰভাৱশালী হৈ পৰিব। ফৰ এক্সাম্পল, যদি আপুনি আঁঠুৰ বিষৰ কাৰণে কৰে, নাৰ্ভৰ বিষৰ কাৰণে যদি আপুনি কৰে, তেন্তে আপুনি তাত এচামুচ নিমখ মিহলাই ল'ব পাৰে। চেন্দা নিমখ আপুনি মিহলাই ল'ব পাৰে। যদি আপুনি এই উপায়টো নিউৰোপেথি অৰ্থাৎ ভৰিৰ তলুৱাৰ যদি আপুনি জ্বলন পূৰণ, জিনজিনোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কৰে, তেন্তে সেই পানীখিনিত আপুনি এচামুচ ভিনেগাৰ মিহলাব পাৰে। ভিনেগাৰ 1 চামুচ যদি আপুনি এড কৰে, তেতিয়া আপুনি ভৰিৰ তলুৱাৰ জিনজিনোৱা, জ্বলন পূৰণ হোৱা এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব। এইটো অপশ্যনেল, আপুনি নকৰিলেও হ'ব। কিন্তু এফেক্টিভ যদি বনাব খোজে, স্পেচিফিকেলি যদি সেই বেমাৰটোৰ কাৰণে কৰিব খোজে, তেন্তে আপুনি কৰিব পাৰে, কিন্তু কম্পালচৰি নহয়। সেইখিনি নকৰাকৈও যদি আপুনি এই উপায়টো কৰে, তেন্তে আপুনি নিশ্চিতভাৱে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। কিন্তু যদি আপুনি এই অপশ্যনেল বস্তুবোৰ তাত এড কৰে, তেন্তে সেই উপায়টো আৰু বেছি প্ৰভাৱশালী হৈ পৰিব। এই উপায়টো আপুনি একেৰাহে 7 পৰা 10 দিনলৈ ট্ৰাই কৰিব। এই 10 দিনত আপুনি নিজেই গম পাব আপোনাৰ কিমান বেছি পৰিৱৰ্তন হৈছে। অলমোষ্ট আপোনাৰ ঠিক হৈ যাব।
যদি ইয়াৰ পিছতো আপুনি এইখিনি ইউজ কৰিবলগীয়া হয় তেন্তে আপুনি সদায় নকৰিব, এদিন এৰি এদিন কৰিব। যদি 7 পৰা 10 দিনৰ ভিতৰতো আপুনি সম্পূৰ্ণ ঠিক পোৱা নাই তেন্তে এদিন এৰি এদিন কৰিব আৰু এটা সপ্তাহত 3 বাৰেই কৰিব। আৰু এটা মই আপোনাক বোনাছ টিপছ দিব বিচাৰিছোঁ। এই থেৰাপি বা এই উপায়টো কৰাৰ পিছত আপুনি অকণমান তিল গৰম কৰি আপুনি যদি ভৰিৰ তলুৱা দুখন মালিচ কৰে তেন্তে আপুনি আৰু বেছি আৰাম পাব। যদি আপুনি অকণমান নিজক সময় দিব পাৰে, নিজৰ যতন ল'বলৈ যদি আপোনাৰ এলাহ নালাগে তেন্তে এই উপায়টো কৰাৰ পিছত গৰম তিলেৰে ভৰিৰ তলুৱা দুখন নিশ্চিতভাৱে মালিচ কৰিব। তেতিয়া আপোনাৰ ভৰিৰ যিবোৰ গাঁঠিৰ বিষ আছে, খোজকাঢ়োতে যে আপোনাৰ সমস্যা হয়, বিষ হয়, এই সকলোবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। কাৰণ আপুনি যদি তিলেৰে তলুৱাখন মালিচ কৰি দিয়ে ব্লাড ফ্ল'টো যথেষ্ট বাঢ়ি যায়, মাছলছবোৰ আপোনাৰ ৰিলেক্স হ'ব, নাৰ্ভৰ যিবোৰ ইৰিটেশ্যন আছে এইবোৰ লাহে লাহে কমি আহিব। মাত্ৰ 7 পৰা 10 দিন এই উপায়টো কৰি চাওক। ভাল পালেও আপুনি মোৰ ইয়াত আহি কমেণ্ট দিব আৰু যদি আপুনি আৰাম পোৱা নাই তেতিয়াও মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো কেনে পালে জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 10জনেও যাতে এই উপকাৰ ল'ব পাৰে, 10জনৰো যাতে এই উপকাৰৰ জৰিয়তে কিবা এটা লাভ হয় তাৰ কাৰণে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।